নমস্কাৰ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই নব গগৈ সৰকাৰ যিয়ে নহওক কিয় চৰৰ বাসিন্দা সহায় নকৰে বা চৰৰ অঞ্চলৰ উন্নয়ন নকৰে আৰু এনেদৰে গৰজি উঠিছে এতিয়া আমছু আৰু তাৰ পাছত চৰৰ বাসিন্দাক মাটিৰ পট্টা দিবই লাগিব বুলি হুংকাৰ দিছে আমছুৱে লগতে কৈছে চৰৰ মুছলমানক দিবই লাগিব মাটিৰ পট্টাৰ তাৰ পাছতে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি এতিয়া এক সজাগতামূলক সভাত অংশগ্ৰহণ কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ ৰেজাউল কৰিম চৰকাৰে মুছলমানৰ লোকসকলক কৈছে বা সংখ্যালঘু লোকসকলক কৈছে আমি নিজেই সজাগ হ'ব লাগিব সচেতন হ'ব লাগিব সংখ্যালঘুৱে মাটিৰ পট্টা নোপোৱালৈকে আন্দোলন অব্যাহত থাকিব বুলি উল্লেখ কৰিছে এতিয়া আমছুৱে কৈছে সংখ্যালঘুৱে যেতিয়ালৈকে মাটিৰ পট্টা নাপায় তেতিয়ালৈকে আন্দোলন অব্যাহত থাকিব আৰু যি চৰকাৰে নহওক চৰবাসী ৰাইজক সহায় নকৰে চৰকাৰে কেতিয়াও চৰবাসী ৰাজ্যক সহায় নকৰে আৰু চৰত উন্নয়ন কৰিলে জয়ী হ'ব নোৱাৰিব ৰাজনৈতিক দল এই অভিযোগ উত্থাপন কৰিছে এতিয়া ৰেজাউল কৰিম চৰকাৰে আৰু চৰবাসীয়ে নিজেই নিজৰ পৰিৱৰ্তন বিচাৰিব লাগিব নিজেই নিজক সংস্কাৰ কৰিব লাগিব বুলি উল্লেখ কৰিছে চৰৰ বাসিন্দাৰ স্বাৰ্থত গৰজি উঠিল আমছু আৰু আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ হুংকাৰ ৰেজাউল কৰিম চৰকাৰে হুংকাৰ দিছে আমি নিজেই সজাগ হ'ব লাগিব শিক্ষিত হ'ব লাগিব দীক্ষিত হ'ব লাগিব চৰৰ বাসিন্দাক মাটিৰ পট্টা দিবই লাগিব বুলি এনেদৰে হুংকাৰ এতিয়া ৰেজাউল কৰিম চৰকাৰৰ মিছন বসুন্ধৰা ৰাজ্য চৰকাৰৰ মিছন বসুন্ধৰা আঁচনিক লৈও গৰজি উঠিছে এনেদৰে এতিয়া ৰেজাউল কৰিম চৰকাৰ যি চৰকাৰে নহওক কিয় চৰবাসী ৰাইজক কোনেও সহায় নকৰে বুলি অভিযোগ উত্থাপন কৰিছে ৰেজাউল কৰিম চৰকাৰে আৰু চৰত উন্নয়ন কৰিলে জয়ী হ'ব নোৱাৰিব ৰাজনৈতিক দল আৰু গতিকে চৰত কাকো সহায় নকৰে চৰবাসীয়ে নিজেই নিজৰ সন্ধান বিচাৰিব লাগিব বিকল্প বিচাৰিব লাগিব বুলি এতিয়া উল্লেখ কৰিছে ৰেজাউল কৰিম চৰকাৰে ধুবুৰীৰ বিলাসীপাৰাত এখন সভাত এনেদৰে উপস্থিত হৈ ৰেজাউল কৰিম চৰকাৰে এই ঘোষণা কৰিছে চৰবাসীক উদ্দেশ্যে এক প্ৰকাৰে সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰিছে বিভিন্ন সজাগতামূলক যেনেদৰে মদ ভাং ড্ৰাগছ লগতে অন্যান্য ক্ষেত্ৰত বাল্য বিবাহ এইসমূহৰ পৰা যাতে মুছলমান সম্প্ৰদায় বা সংখ্যালঘু সম্প্ৰদায় আঁতৰি থাকে তাৰ প্ৰতি আহ্বান জনাইছে এক সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৰেজাউল কৰিম চৰকাৰে মন্তব্য আছে ৰেজাউল কৰিম চৰকাৰে কি কৈছিল সেই মন্তব্য আগবঢ়াইছে আপুনি বসুন্ধৰা 1 2 3 4 যিমানেই আপুনি চৰৰ মানুহক অন্যায় নকৰক কিয় আমি যেতিয়ালৈকে আমাৰ মাটিৰ পট্টা নাপাম তেতিয়ালৈকে এই আন্দোলন আমাৰ অব্যাহত থাকিব এই চৰৰ পৰাই মই কৈ গৈছো যে ধুবুৰী জিলা আয়ুক্ত ডাঙৰীয়াক কৈ গৈছো যে ধুবুৰী জিলা আয়ুক্তও চৰৰ মানুহৰ মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক বিভিন্ন ৰাজনৈতিক দলৰ এমএলএ আছে এমপি আছে ধুবুৰীত মই ধুবুৰীৰ সেইসকল ৰাজনৈতিক নেতাক স্পষ্টভাৱে সকীয়াই দিছো যে চৰৰ মাটিৰ পট্টাৰ কথা যদি তেওঁলোকৰ দুখ লাগে আমি ইছলামত জন্মগ্ৰহণ কৰিছো মুছলমানৰ যিটো বস্তু হাৰাম সেই বস্তুটো মুছলমানে গ্ৰহণ কৰা আৰম্ভ কৰিছে আমাৰ চৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে ড্ৰাগছ খায় মদ খায় এইটো আমাৰ কাৰণে হাৰাম মদ খোৱা জায়েজ আছে ভাই ড্ৰাগছ খোৱা জায়েজ আছে ভাই গতিকে আমি সেইখন দেশৰ আইন কানুন মানি চলাটো ইছলামৰ দায়িত্বৰ কৰ্তব্য হয় নে নাই যে এইখন দেশৰ আইন কানুনে কি কৈছে 18 বছৰ আৰু 21 বছৰ আমি আইন কানুন মানিছো আইন কানুন মানা নাই কিন্তু আমি মুছলমান দাবী কৰি আছো মুছলমানৰ দায়িত্বৰ কৰ্তব্য হৈছে এইখন দেশৰ আইন কানুন মানি চলাটো কিন্তু আমি আইন কানুন মানি চলা নাই আমি মুছলমান হলো আমিতো মুছলমানো নহলো গতিকে এই যে কথাবাৰ্তাবিলাক বাল্য বিবাহ দিয়াৰ ফলত এতিয়া এনআৰচিৰ কাম আৰম্ভ হৈছিল তেতিয়া আপোনালোকৰ পঞ্চায়ত চাৰ্টিফিকেট যেতিয়া বাহাল ৰখা আছিল তেতিয়া যুদ্ধ কোনে কৰিছিল মৌলানা আশৰাফ মাদানী সদৌ অসম সংখ্যালঘু ছাত্ৰীৰ আমছু জমিয়ত উলেমা হিন্দ মৌলানা আনফৰ শ্বাহ আৰু আমছু যৌথভাৱে আমছুৱে সুপ্ৰিম কোৰ্টত ফাইট দি আমছুৱে সেই পঞ্চায়ত চাৰ্টিফিকেট সন্তান দুটাক আপুনি মানুহৰ দৰে মানুহ কৰি গঢ়ি তোলক যাতে আপোনাৰ সন্তানে আৰু 10,000টা মানুহক পৰিচালিত কৰিব পাৰে তেনেকুৱা মানুহ হিচাপে গঢ়ি তোলক গতিকে মই বিনম্ৰতাৰে আপোনালোকক আহ্বান জনাইছো চৰবাসী মনত কেতিয়াও দুখ নকৰিব মই জানো চৰৰ মানুহক কেতিয়াও চৰকাৰ যিয়েই নহওক কোনেও চৰবাসী ৰাইজক উন্নয়ন কৰি নিদিয়ে কাৰণ চৰবাসীৰ উন্নয়ন হৈ গলে চৰবাসীয়ে আৰু এক কাপ লাল চাহত ভোট নাযায় গতিকে চৰবাসী নিজে নিজৰ পৰিৱৰ্তন বিচাৰিব লাগিব যি জাতিয়ে নিজৰ পৰিৱৰ্তন নিবিচাৰে মহান আল্লাহ তাআলাই তাৰ পৰিৱৰ্তন কৰি নিদিয়ে যি মানুহে নিজৰ পৰিৱৰ্তন নিবিচাৰে স্বয়ং সৃষ্টিকৰ্তাই তাৰ পৰিৱৰ্তন কৰি নিদিয়ে
গতিকে আমি এই জাতি আমাৰ নিজৰ পৰিৱৰ্তন যদি আমি নিজে নিবিচাৰো আমাক কোনে পৰিৱৰ্তন কৰি নিদিয়ে গতিকে আমি এটা কথা স্পষ্ট হ'ব লাগিব নিজৰ পৰিৱৰ্তন নিজে বিচাৰিব লাগিব নিজৰ কাহিৰ ভাত নিজে